ধুবুৰী জিলা চুতীয়া স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ কাৰ্যালয়ত সংবাদমেল আজি ধুবুৰী জিলা চুতীয়া স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ কাৰ্যালয়ত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান ধুবুৰী সভাগৃহত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ উদ্যোগত ৰাজ্যজুৰি আৰম্ভ হোৱা বিধানসভা সমষ্টি ভিত্তিত বৃহৎ স্বাস্থ্য পৰীক্ষণ শিবিৰৰ অংশ হিচাপে ধুবুৰী জিলাৰ দ্বিতীয়খন স্বাস্থ্য শিবিৰ সন্দৰ্ভত এক সংবাদমেলৰ আয়োজন কৰা হয়। ধুবুৰী জিলা স্বাস্থ্য সমিতিৰ লগতে জিলা প্ৰশাসনে উক্ত সংবাদমেলখন সম্বোধন কৰে। নিউজ টেক্সট ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে অসম চৰকাৰে এখন অভিলাষী আঁচনি বুলি ক'ব লাগিব। অসমৰ প্ৰত্যেকটো বিধানসভা সমষ্টিতে একোখনকৈ স্বাস্থ্য মেলাৰ আয়োজন কৰিছে, যাৰ জৰিয়তে বিশেষকৈ প্ৰাধান্য দিয়া আছে 18 বছৰ বয়সলৈকে যিখিনি আমাৰ ল'ৰা ছোৱালী আছে বিভিন্ন ৰোগত, বিশেষকৈ 50টা ৰোগ আছে, তাৰ ভিতৰত হৃদযন্ত্ৰ আছে, স্নায়ু ৰোগ আছে, বংশানুক্ৰমিক ৰোগ আছে, যকৃত, বৃক্ক, চকু, এনেকুৱা ধৰণৰ 50টা বেমাৰৰ এটা বিনামূলীয়া আচলতে চিকিৎসা শিবিৰ প্ৰত্যেক সমষ্টিতে আয়োজন কৰা হৈছে। আমাৰ অলৰেডি গোলকগঞ্জ LACত অলৰেডি হৈ গৈছে 18 ছেপ্টেম্বৰত। আমাৰ 12 অক্টোবৰত আমাৰ ধুবুৰী বিধানসভা সমষ্টিৰ কাৰণে আমাৰ BN কলেজত এই কেম্পটো আয়োজন কৰা হৈছে। আমাৰ অলৰেডি হৈছে, আমাৰ যিখিনি স্পেচিয়েলিষ্ট ডক্টৰ লাগে ডক্টৰখিনি আমাৰ এংগেজ কৰা গৈছে। তাৰোপৰি আমাৰ পেচেণ্টৰ লাইন লিষ্টিং হৈছে, যিখিনি মই যে 50টা বেমাৰৰ কথা ক'লোঁ, এই পেচেণ্টখিনি লাইন লিষ্টিং হৈছে। অলৰেডি আমাৰ 3000ৰ ওপৰত তেনেকুৱা পেচেণ্ট লাইন লিষ্টিং হৈছে। এই পেচেণ্টখিনিক আমি বিনামূলীয়াভাৱে অনা নিয়াৰ ব্যৱস্থা কৰিম। তাৰ কাৰণে আমি গাড়ীৰ ব্যৱস্থা কৰিছোঁ। আমি 21টা আমি পিক আপ পইণ্ট আৰু ব্যৱস্থা কৰিছোঁ, তাৰ য'ৰ পৰা আমাৰ গাড়ীয়ে আমাৰ পেচেণ্টখিনি লৈ আহিব, আকৌ তেওঁলোকক তাত ড্ৰপ কৰিব। এইখিনি গোটেই এৰেঞ্জমেণ্ট আমাৰ হৈ গৈছে। সেইকাৰণে মই আশা কৰিছোঁ, যদি আমাৰতো লাইন লিষ্টিং হৈছে, আমাৰ আশাৰ জৰিয়তে আমাৰ RBSK টীম, আমাৰ স্কুলৰ যিখিনি নোডেল টিচাৰ আছে তেওঁলোকৰ জৰিয়তে লাইন লিষ্টিং হৈছে। তো লাইন লিষ্টিং হোৱাৰ বাদেও যদি আৰু কোনোবা যদি ল'ৰা ছোৱালী যদি থাকি গৈছে, এই ল'ৰা ছোৱালীখিনিক যাতে লৈ আহে কেম্পলৈকে, মই সেইটো আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ। মেইনলি যদিও এই কেম্পটোৰ উদ্দেশ্য আমাৰ 18 বছৰ বা তাৰ 18 বছৰৰ তলৰ ল'ৰা ছোৱালী, 18 বছৰৰ ওপৰৰ যদি কোনোবা ব্যক্তি আহে তেওঁলোককো তাতে চোৱাৰ ব্যৱস্থা কৰা যাব। প্ৰথম যিখিনি আমাৰ পেচেণ্ট চিনাক্ত হোৱাৰ পিছত যিখিনি আমাৰ ৰেফাৰেল কৰা হ'ব, এই ৰেফাৰেল কৰা পেচেণ্টখিনি আকৌ মেডিকেল কলেজবিলাকত আকৌ তেওঁলোকক ট্ৰিটমেণ্ট কৰা হ'ব। যদি ট্ৰিটমেণ্ট মেডিকেল কলেজত ট্ৰিটমেণ্ট কৰাৰ পিছতো যদি পৰৱৰ্তী পৰ্যায়ত যদি বাহিৰতো ক'ৰবাত যদি পঠাবলগীয়া ভাৰতবৰ্ষৰ অন্যান্য ঠাইলৈকেও যদি প্ৰেৰণ কৰিবলগীয়া হয়, এইখিনি অসম চৰকাৰে নিজেই কৰিব। মেডিকেল কলেজলৈকে অনা নিয়া, তেওঁলোকৰ ট্ৰিটমেণ্ট বা মেডিকেল কলেজৰ পৰা যদি বাহিৰলৈকে যদি অনা নিয়া কৰিবলগীয়া বা তাৰে যি ট্ৰিটমেণ্ট হ'ব গোটেই বিনামূলীয়া হ'ব। এইখন এটা অভিলাষী আঁচনি। সেইকাৰণে মই আহ্বান জনাইছোঁ আপোনালোকৰ মাধ্যমেৰে যাতে গোটেই ধুবুৰী সমষ্টি যাতে কোনো এজন যাতে ব্যক্তি, ল'ৰা বা ছোৱালী যাতে ৰৈ নাযায়, গোটেইখিনি যাতে আহে। বিশেষকৈ আমাৰ যি 50টা বেমাৰৰ কথা কোৱা গৈছে, এই 50টা বেমাৰৰ জড়িত যিখিনি সকল ব্যক্তি আছে, এইখিনিকে মই আপোনালোকৰ মাধ্যমেৰে ধুবুৰীবাসী ৰাইজক অৱগত কৰিব বিচাৰিছোঁ। আপুনি কৈছে, মই তাতে নিজে আছিলোঁ। আচলতে চাব, আমাৰ তাতে প্ৰায় যদি আমি চাওঁ, আমাৰ তাতে 6000 মান পেচেণ্ট আহিছে আৰু পেচেণ্টৰ লগত গাৰ্জেনো আহিছে। আমি পানীৰ পৰ্যাপ্ত ব্যৱস্থা কৰিছোঁ। হয়তো কোনোবাই হয়তো য'ত বিচাৰিছে হয়তো অলপ ক'ৰবাত 10 মিটাৰ বা 15 মিটাৰ গৈ পেলাই কি তেনেকুৱাকৈ হয়তো কোনোবাই খাবলগীয়া হৈছে, এনেকুৱা হ'ব পাৰে, কিন্তু পৰ্যাপ্ত ব্যৱস্থা কৰা হৈছে। ইয়াতেও মই নিজেই তত্বাৱধান কৰি আছোঁ। মই 60টা ডিছপেঞ্চাৰ লগাব দিছোঁ। আমি 300 বটল 20 লিটাৰৰ পানীৰ ব্যৱস্থা কৰিছোঁ। আমি মিউনিচিপালিটিৰ পৰাও পানীৰ গাড়ীৰ ব্যৱস্থা কৰিছোঁ। গতিকে পৰ্যাপ্ত পৰিমাণৰ ব্যৱস্থাটো আছে। হয়তো কোনোবা 2-এজন মানুহ হয়তো অলপ দূৰ গৈ হয়তো খাবলগীয়া, 10 মিটাৰ বা 15 মিটাৰ দূৰত গৈ খাবলগীয়া হোৱাৰ কাৰণে হয়তো তেনেকুৱা 2-এটা হৈ থাকিব পাৰে। আমি সেইখিনি নিশ্চয় চাই ল'ম ভালকৈ। স্পেচিয়েলিষ্ট ডক্টৰ আছে আমাৰ 17 জন, আৰু আমাৰ জেনেৰেল OPD আমাৰ 10 জন আছে। তাৰোপৰি আমাৰ OPD এটা থাকিব, OPD আমাৰ আয়ুষৰ এটা থাকিব, ডেণ্টেলৰ এটা ব্যৱস্থা কৰা গৈছে।
আৰু আমাৰ মোটামুটিভাৱে ইয়াতে গোটেই যদি আমি স্বাস্থ্য কৰ্মী বা আশা যদি আমি গোটেই ইনক্লুড কৰোঁ, প্ৰায় আমাৰ স্বাস্থ্য বিভাগৰ কৰ্মীয়ে আমাৰ 600 মানৰ আশে পাশে মানুহ ইনভলভ হৈ আছে। প্ৰতিটো কেম্পৰ কাৰণে এতিয়ালৈকে আমি যিটো হেৰি পাইছোঁ 20 লাখকে হেৰি কৰা গৈছে।